ছাত্ৰ ছাত্ৰীসকল আজি আমি ত্ৰিকোণমিতিৰ পৰিচয় অনুশীলনী 8.1 ৰ পাৰ্ট 4 ভিডিও লৈ আহিছো 10 নম্বৰ প্ৰশ্নটো চোৱাচোন ত্ৰিভুজ PQR ৰ Q কোণ সমকোণ PQR ত্ৰিভুজ Q কোণটো সমকোণ 90 ডিগ্ৰী কৰি ল'ব লাগিব PR plus QR এটা যোগ কৰিলে 25 দুটা মিলাই পেলে 25 আৰু PQ 5 cm PQ দাও কিমান 5 cm বুলি কৈছে আৰু মোক উলিয়াব কৈছে sin p cos p tan p sin cos আৰু tan উলিয়াব কৈছে কোনটো কোন p নামৰ কোন গতিকে p নামৰ কোনটো মই মাৰ্ক কৰি লৈছো p নামৰ কোনটো সাপেক্ষে গতিকে sin p cos p আৰু tan p এটা উলিয়াব কৈছে গতিকে মই এটা p বুলি লিখিছো বাকি কিটাও লিখি দিছো আমি কি বুলি পাইছিলো পাব্লিক বলো হাই আকৌ লবা পাব্লিক বলো হাই এতিয়া আমাক দুটা বস্তু দিয়া আছে PQ ডাল 5 বুলি কৈছে আৰু PR plus QR আৰু QR হেই দুটা যোগফল 25 এটা স্পষ্টকে দিয়া নাই অকল এটা বাহুহে স্পষ্টকে দিছে বাকি দুটা যোগফলটো দিছে গতিকে এনেকুৱা ক্ষেত্ৰত মই আৰু এটা বাহু দি দিয়াত মই পাইথাগোৰাছ ব্যৱহাৰ কৰি পেলাই 3 নম্বৰ বাহুটো উলাব পাৰিলোহেঁতেন কিন্তু এইটো বেলেগ ধৰণে দিলে অকমান বাৰু যি কি নহওক মই লিখি লৈছো যেটো দিয়া আছে ত্ৰিভুজ PQR ৰ কোণ Q ইকুৱেল টু Q কোণটো 90 ডিগ্ৰী সমকোণ Q কোণটো সমকোণ বুলি কৈছে Q টো সমকোণ আৰু কি দিয়া আছে PQ ইকুৱেল টু 5 cm হেতু দিয়া আছে আৰু কি দিয়া আছে দুটা বাহুৰ যোগফল PR plus QR হেতুটা মিলাই পেলাই 25 cm ইয়াৰে মই এটা বাহু উলিয়াই পেলাম PR ইকুৱেল টু অন্যটো এটা অন্য সাইডলৈ লৈ যাম QR টো অন্য সাইডলৈ লৈ গলে প্লাস হৈ আছিল মাইনাস হৈ যাব মাইনাস QR সেন্টিমিটাৰ আৰু এটো মই 1 নম্বৰ কৰি পেলাই থৈ দিম এতিয়া মই ত্ৰিভুজটো লৈ আহিছো এতিয়া PQR সমকোণী ত্ৰিভুজৰ পৰা পাও পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিম পাইথাগোৰাছৰ উপপাদ্যটো কি আছিল অতিভুজৰ বৰ্গ তাৰমানে PR ৰ বৰ্গ আটাইতকৈ ডাঙৰ বাহুডালৰ বৰ্গ সৰু সৰু বাহুকেইটাৰ বৰ্গৰ যোগফলৰ সমান সৰু সৰু বাহুকেইটা কোনকেইটা আছিল PQ ৰ বৰ্গ আৰু QR ৰ বৰ্গৰ যোগফলৰ লগত ডাঙৰ বাহুডালৰ বৰ্গটো সমান এতিয়া মই ইয়াত ভ্যালুটো বহাই দিছো PQ মই পাই আছিলো 5 cm বুলি কৈছিলে 5 স্কয়াৰ QR ডাল মোক কৈ দিয়া আছিল গতিকে QR ডাল থাকক আৰু PR মানে কি পাইছিলো 25 minus QR গতিকে PR অৰ্থাৎ কি লিখিম 25 minus QR লিখি দিম আৰু স্কয়াৰ অৰ্থাৎ স্কয়াৰ বুজি পাইছা PR equal to 25 minus QR এতিয়া এটো যদি ভালকে চোৱা a minus b whole square ফৰ্মুলা তোমালোকে জানা a minus b whole square equal to a square minus twice ab plus b square গতিকে a square a মানে 25 b মানে QR গতিকে a square minus twice ab plus b square b মানে QR square equal to কি হ'ব 5 ৰ স্কয়াৰ কিমান আছিল 25 plus QR square এতিয়া 25 ৰ স্কয়াৰ হলে কিমান হ'ব 625 minus 2 পূৰণ 25 50 QR plus QR square equal to 25 plus QR square এতিয়া ভালকে চোৱা এফালেও QR square আছে আৰু সমান চিনৰ অন্যটো সাইডতো QR square আছে গতিকে দুইটাতে প্লাস আছে গতিকে এটা কাট দিব পৰা কাৰণ এটো অন্যটো সাইডলৈ লৈ আনিলে প্লাস হলে মাইনাস হ'ব প্লাসে মাইনাসে মাইনাস QR square বা QR square মাইনাস হৈ গলে তো গুচি যাব এতিয়া তোমালোকৰ চোৱা QR টো মাইনাস হৈ আছে অন্যটো সাইডত লৈ যাও সমান চিনৰ অন্যটো সাইডত লৈ গলে মাইনাস আছিল এটো প্লাস হৈ যাব 50 QR এফালে থাকিলে কিমান 625 আৰু এই 25 টো এটো সাইডত লৈ আনিলে প্লাস আছিল minus 25 625 পৰা 25 গুচি গলে 600 equal to
ইকুৱেল টু 50 কিউআৰ তাৰে যদি মই 50 টো এটো সাইডত লৈ আনো 50 এৰে হৰণ হৈ যাব ইকুৱেল টু কি থাকিব কিউআৰ 0 0 কাটিলো 5 12 60 গতিকে কিউআৰ ওলাই গল আমাৰ কিউআৰ কিমান লালে 12 কিউআৰ ইকুৱেল টু 12 গতিকে এটো যদি সেন্টিমিটাৰ হ'ব কিউআৰ টো সেন্টিমিটাৰে হ'ব গতিকে এটো সেন্টিমিটাৰ বুলি লিখিছো এতিয়া তোমালোকে দুটা বাহু পাই গলো এটো কিউআৰ টো 12 সেন্টিমিটাৰ পালো গতিকে মই অকমান মুছি দিছো এতিয়া চোৱা কিউআৰ ৰ মানটো যদি মই 1 নম্বৰ সমীকৰণত বহাই দিও কি পাই যাম মই পিআৰ পাই যাম লিখিছো কিউআৰ ৰ মান 1 বহুৱাই পাও কি হ'ব PR equal to 25 minus QR মানে কিমান পাইছিলো QR মানে 12 পাইছিলো 12 সেন্টিমিটাৰ 25 পা 12 গুছি গলে 13 সেন্টিমিটাৰ গতিকে এডাল কিমান পালো 13 সেন্টিমিটাৰ পালো PR 13 সেন্টিমিটাৰ গোটেইকেইটা বাহু পাই গলো যেতিয়া আমাৰ চিন্তা নাই আৰু sin p cos p আৰু tan p এই তিনটা উলিয়াব লাগে অকমান মুছি দিছো এটাকে প্ৰথমটো উলিয়াম sin p sin মানে কি আছিল পারপেন্ডিকুলার বাই হাইপোটেনিয়াস পারপেন্ডিকুলার কোনডাল আছিল সূক্ষ্মকোণৰ অপোজিট ডাল পারপেন্ডিকুলার সূক্ষ্মকোণটোৰ লগত লাগি থকা ডাল বেস আৰু সমকোণৰ অপোজিট ডাল হাইপোটেনিয়াস পারপেন্ডিকুলার বাই হাইপোটেনিয়াস পারপেন্ডিকুলার QR আৰু হাইপোটেনিয়াস PR গতিকে QR আছিল 12 আৰু PR আছিল 13 sin p পালো তাৰপিছত cos p লাগে cos মানে আসলে বেস বাই হাইপোটেনিয়াস বেস কোনডাল আসলে pq বাই হাইপোটেনিয়াস কোনডাল আসলে PR গতিকে pq আসলে 5 আৰু PR আসলে 13 তাৰ পিছত লাগে মোক tan p লাগে tan মানে আসলে পারপেন্ডিকুলার বাই বেস পারপেন্ডিকুলার আসলে QR আৰু বেস আসলে PQ গতিকে QR পাইছিলো 12 আৰু PQ পাইছিলো 5 গতিকে গোটেইকেইটা অনুপাত আমাৰ ওলাই গল এতিয়া উদাহৰণ 5 টো চোৱা তোমালোকে যেটো তোমালোকে 10 নম্বৰ প্ৰশ্ন কৰিছিলা 8.1 ৰ একে ডিজাইনৰ প্ৰশ্নই ইয়াত কৈছে OPQ ত্ৰিভুজৰ P কোনটো সমকোণ বুলি কৈছে আৰু OP ডাল 7 সেন্টিমিটাৰ OP ডাল কৈছে 7 সেন্টিমিটাৰ আৰু OQ minus PQ OQ পা PQ টো মাইনাস কৰিলে 1 সেন্টিমিটাৰ গতিকে আগৰটো দুটা বাহুৰ যোগফল দিছিলে এটো দুটা বাহুৰ বিয়োগফল দিছে ডাঙৰ বাহুটোৰ পৰা অতিভুজৰ পৰা এডাল বিয়োগ কৰিছে বিয়োগ কৰিলে 1 সেন্টিমিটাৰ বুলি কৈছে sin q আৰু cos q ওলোৱা গতিকে এটো উলিয়াব কৈছে আৰু এই চিত্ৰটো যেহেতু কিতাপৰ প্ৰশ্নটোৰ লগত দিয়া আছে গতিকে যেনেকে দিয়া আছে তেনেকে মই আঁকি লৈছো আৰু যদি দিয়া নাথাকে তোমালোকে ইচ্ছামতে আঁকিব পাৰা গতিকে মই লিখি লৈছো দিয়া কথাখিনি ত্ৰিভুজ OPQ ৰ কোণ P টো কি আছিল 90 ডিগ্ৰী আছিল P টো 90 ডিগ্ৰী OP ডাল আছিল 7 সেন্টিমিটাৰ আৰু বাকি দুটা বাহুৰ বিয়োগফল দিছিলে OQ minus PQ equal to 1 centimeter আৰু তোমালোকে আগৰ কৰাটোৰ নিচিনাকৈ কৰিবা এটা ৰাখি পেলে এটা অন্যটো সাইডত লৈ যাবা 1 মাইনাস আছিলে প্লাস হৈ যাব সেন্টিমিটাৰ এতিয়া পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিম এতিয়া OPQ সমকোণী ত্ৰিভুজৰ পৰা পাও পাইথাগোৰাছৰ উপপাদ্যটো কি আছিল অতিভুজৰ বৰ্গ অতিভুজ কোনডাল সমকোণৰ অপোজিট ডাল OQ ৰ বৰ্গ বাকি দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান তাৰ মানে OP ৰ বৰ্গ প্লাস PQ ৰ বৰ্গ এতিয়া যেকিটা জানো এটা পাতি যাও OP ডাল কিমান আছিল 7 স্কয়াৰ PQ নাজানো PQ উলিয়াব লাগে আমি PQ স্কয়াৰ আৰু OQ এটো 1 নম্বৰ দি দিছো OQ মানে কি আছিল 1 plus PQ OQ ঠাইত কি পাতিম 1 plus PQ স্কয়াৰ এতিয়া
এটো হৈছে a plus b whole square equal to কি আছিল a square plus twice ab twice a মানে 1 আৰু b মানে pq twice a b twice a b plus b square equal to 7 or square আছিল 49 plus pq square ভালকে চোৱা এফলো pq square আছে ইফালো pq square আছে সমান চিনৰ দুইটা সাইডত একে একে চিন আছে তেতিয়া হলে কাটি দিব পাৰা কাৰণ এটো অন্যটো সাইড লৈ আনিলে প্লাস টু মাইনাস হৈ যাব প্লাসে মাইনাসে মাইনাস হৈ যাব এটা 1 or square 1 2 গুণ 2 আৰু লগত pq equal to 49 এতিয়া twice pq এ এক টু ইফালে লৈ গলে প্লাস আছে মাইনাস হৈ যাব যদি এক মাইনাস হৈ যায় 49 হবা কিমান হ'ব 48 হৈ যাব pq equal to 2 to অন্য সাইডত লৈ যাও 48 divided by 2 2 2 গুণ 4 2 4 গুণ 8 গতিকে কিমান ললে 24 গতিকে এটো যদি সেন্টিমিটার থাকে pq to কি হ'ব সেন্টিমিটারে হ'ব সেন্টিমিটার গতিকে pq কিমান পালো 24 সেন্টিমিটার এতিয়া মই এই যেটো এক নম্বৰ বনাই থৈছিলো ইয়াত pq ৰ ভ্যালুটো যেতিয়া পাতি দিম pq মানে 24 পাতি দিলে কি পাই যাম oq পাই যাম গতিকে মই অকমান মুছি লৈছো ওপৰখিনি pq ৰ মান কোন বহাই দিম এক নম্বৰত বহাই দিম 1 ত বহুৱাই পাও কি পাম oq equal to 1 plus pq আছিল pq কিমান পাইছিলো 24 পাইছিলো 24 সেন্টিমিটার 24 plus 1 25 সেন্টিমিটার গতিকে oq কিমান পালো 25 oq ডাল 25 সেন্টিমিটার তে আমাক কি কি লাগে কি কি উলিয়াব কৈছে নিৰ্ণয় কৰা sin q আৰু cos q sin q বুলি কৈছে গতিকে q কোণৰ সাপেক্ষে উলিয়াব কৈছে sin q আৰু cos q সমকোণৰ অপজিট ডাল হৈছে হাইপোটেনিয়াস সূক্ষ্মকোণ যেটো সূক্ষ্মকোণ নাম হে সূক্ষ্মকোণ q নামৰ সূক্ষ্মকোণ বুলি কৈছে সূক্ষ্মকোণৰ অপজিট ডাল হৈছে পাৰপেন্ডিকুলাৰ আৰু সূক্ষ্মকোণটোৰ লগত লাগি থকা ডাল বেস সূক্ষ্মকোণৰ অপজিট ডাল পাৰপেন্ডিকুলাৰ হলে মনত ৰাখিবা গতিকে মই কি লিখিব লাগিব sin q cos q tan q cot q sec q আৰু cosec q গতিকে অকমান মই মুছি লৈছো এখিনি এটাকে প্ৰথম উলিয়াব লাগে কি sin q sin মানে কি আছিল পারপেন্ডিকুলার বাই হাইপোটেনিয়াস পারপেন্ডিকুলার কোণডাল হৈ গল oq op আৰু হাইপোটেনিয়াস কোণডাল হৈ গল oq গতিকে op কিমান আছিল 5 আৰু oq কিমান আছিল op আছিল 7 আৰু oq কিমান আছিল 25 তাৰ পিছত আহিলে cos q লাগে cos q cos মানে আছিল বেস বাই হাইপোটেনিয়াস বেস কোণডাল আহিলে বেস pq আৰু হাইপোটেনিয়াস কোণডাল আহিলে oq pq কিমান আছিল 24 আৰু oq কিমান আছিল 25 11 নম্বৰ প্ৰশ্নটো চোৱা এতিয়া তলত দিয়া বিলাক সত্য নে অসত্য কোৱা পাঁচটা প্ৰশ্ন দিছে সত্য নে অসত্য ক'ব লাগে তোমাৰ উত্তৰৰ যথাৰ্থতা উল্লেখ কৰা তাৰ মানে সত্য বুলি ক'লে কাৰণটো কি অসত্য বুলি ক'লে তাৰ কাৰণটো কি যথাৰ্থতা উল্লেখ কৰিব লাগিব কিন্তু পৰীক্ষাত যথাৰ্থতা উল্লেখ কৰা বুলিকে নাহে গতিকে তোমালোকক মই সত্য অসত্য কি কাৰণে মই কৈ দিম বাৰু প্ৰথম প্ৰশ্নটো কৈছে tan a ৰ মান সদায় একতকৈ সৰু গতিকে আমি ছটা অনুপাত পাইছিলো এটা চাই লোৱাচোন sin a cos a tan a cot a sec a আৰু cosec a মোৰ ক্ৰমটো মনত ৰাখিবা সদায় যেনেকৈ লিখিছো আগত কৈ আহিছো আকৌ এবাৰ লিখি দিছো পাব্লিক বলো হাই আকৌ তলৰ পৰা লিখিবা পাব্লিক বলো হাই এতিয়া কোনটো কোণৰ কাৰণে a নামৰ কোণৰ কাৰণে এটো সমকোণী ত্ৰিভুজ সমকোণৰ অপজিট ডাল হাইপোটেনিয়াস যেহেতু a নামৰ কোণ বুলি কৈছে গতিকে a কোণটো সূক্ষ্মকোণ আৰু সূক্ষ্মকোণৰ অপজিট ডাল পাৰপেন্ডিকুলাৰ আৰু সূক্ষ্মকোণটোৰ লগত লাগি থকা ডাল বেস এতিয়া চোৱা tan মানে আছিল পাৰপেন্ডিকুলাৰ বাই বেস এডাল আছিল পাৰপেন্ডিকুলাৰ এডাল আছিল বেস মই যদি পাৰপেন্ডিকুলাৰ ডাল 2 সেমি লও আৰু বেস ডালো 2 সেমি লও সমান সমানকে যদি লও
মই তেতিয়াহ'লে পাৰপেণ্ডিকুলাৰ ঠাইত কি লিখিম পাৰপেণ্ডিকুলাৰ মানে 2 আৰু বেছ মানেও 2 2 এ 2 হৰণ কৰিলে 2 এ গুণ 2 গতিকে আনসাৰ কি ওলালে 1 সদায় একতকৈ সৰু বুলি কৈছে 1 ওলাই গ'ল গতিকে একতকৈ সৰু নাই ওলোৱা একতকৈ সৰু বুলি কৈছে নাই ওলোৱা আকৌ যদি মই যদি এনেকে যদি লওঁ बोले एडाল बोले মই बोले 3 কৰি দিলো 3 সেন্টিমিটাৰ এডাল পাৰপেণ্ডিকুলাৰ লৈছো বেছডাল 2 সেন্টিমিটাৰ লৈছো তেনেকুৱা সমকোণী ত্ৰিভুজ মই আঁকিব পাৰো আঁকিলে হৈ গ'ল খালি পাৰপেণ্ডিকুলাৰ বেছ বেলেগ বেলেগ হ'ব পাৰে দৈৰ্ঘ্য ত্ৰিভুজৰ গতিকে পাৰপেণ্ডিকুলাৰ ডাল আছিল 3 আৰু বেছডাল আছিল 2 কৰিলে এটো কিমান হ'ব 1.5 মানে একতকৈ ডাঙৰ হৈ গ'ল একতকৈ সৰু বুলি কৈছে মোক সদায় ডাঙৰ ওলাই গৈছে যদি মই পাৰপেণ্ডিকুলাৰ ডাল বেছ ডালতকৈ ডাঙৰ লওঁ তেতিয়া হলে একতকৈ ডাঙৰ ওলাব যদি মই এটা যদি 4 লৈ লওঁ তেতিয়া হলে পাৰপেণ্ডিকুলাৰ ঠাইত 4 আৰু বেছৰ ঠাইত 2 তেতিয়া হলে কিমান হ'ব 2 2 গুণ 4 গতিকে 2 ওলাই যাব 2 মানে একতকৈ ডাঙৰ ওলাই গ'ল গতিকে 10 ৰ মান একতকৈ সদায় সৰু বুলি কৈছে সদায় সৰু হয় জানো নহয় গতিকে এটো অসত্য হ'ব তাৰ পিছৰ প্ৰশ্নটো লৈ আহিছো পিছৰ প্ৰশ্নটো চোৱা a কোণৰ কোনো মানৰ বাবে sec a = 12/5 sec a = 12/5 বুলি কৈছে গতিকে sec মানে কি আছিল হাইপোটেনিয়াস বাই বেছ মই ইয়াত লিখি দিছো sec a মানে আছিল হাইপোটেনিয়াস বাই বেছ এতিয়া ভালকে কথাটো যদি মন কৰা তোমালকে বেছ আৰু হাইপোটেনিয়াস মই কৈছিলো ত্ৰিভুজটোৰ আটাইতকৈ ডাঙৰ বাহুডালেই হৈছে হাইপোটেনিয়াস বেছ ডালতকৈ ডাঙৰ পাৰপেণ্ডিকুলাৰ ডালতকৈ ডাঙৰ গতিকে sec মানে কি আছিল হাইপোটেনিয়াস বাই বেছ হাইপোটেনিয়াসত 12 আছে বেছত 5 আছে গতিকে ডাঙৰ হাইপোটেনিয়াস ডাল ডাঙৰৰ ঠাইত 12 আছে সৰু ঠাইত 5 আছে গতিকে এটো শুদ্ধ কথা গতিকে এনেকুৱা হ'ব পাৰে কাৰণ হাইপোটেনিয়াস ডাল 12 আৰু বেছ ডাল 5 তেনেকুৱা হ'ব পাৰে কাৰণ হাইপোটেনিয়াসত ডাঙৰ ভ্যালুৱে আছে ঠিকই আছে তেতিয়া হলে গতিকে এটো কি হ'ব শুদ্ধ উত্তৰ মই 3 নম্বৰ আৰু 4 নম্বৰটো এৰি থৈ গৈছো 5 নম্বৰটো আগতে কৰি লৈছো কোনো কোণ থিতাৰ বাবে কোনো এটা কোণ থিতাৰ বাবে sin θ = 4/3 গতিকে এই a নামৰ কোণটোকে মই থিতা বুলি দিছো সূক্ষ্ম কোণৰ অপজিটডাল সমকোণৰ অপজিটডাল হাইপোটেনিয়াস সূক্ষ্ম কোণৰ অপজিটডাল পাৰপেণ্ডিকুলাৰ সূক্ষ্ম কোণৰ লগত লাগি থকা ডাল বেছ গতিকে sin θ = 4/3 sin মানে কি আছিল পাৰপেণ্ডিকুলাৰ বাই হাইপোটেনিয়াস এতিয়া মই বাৰে বাৰে কৈছো হাইপোটেনিয়াস ডাল ডাঙৰ বুলি কৈছো আটাইতকৈ ডাঙৰ ত্ৰিভুজটোৰ ভিতৰত পাৰপেণ্ডিকুলাৰ বেছ আৰু হাইপোটেনিয়াসৰ ভিতৰত হাইপোটেনিয়াস ডাল ডাঙৰ হয় গতিকে ইয়াত চোৱা হাইপোটেনিয়াসৰ ভ্যালুটো 3 আছে পাৰপেণ্ডিকুলাৰৰ ভ্যালুটো 4 আছে তাৰমানে পাৰপেণ্ডিকুলাৰ ভ্যালুটো ডাঙৰ আছে কিন্তু এটো সম্ভৱ হয় জানো নহয় কাৰণ মই কৈছো হাইপোটেনিয়াস ডাল ডাঙৰ হ'ব লাগিব গতিকে এটো ভুল কাৰণ হাইপোটেনিয়াসত সৰু আছে গতিকে এটো কি হ'ব অসত্য হ'ব কাৰণ এটা ত্ৰিভুজৰ sin θ মানে পাৰপেণ্ডিকুলাৰ বাই হাইপোটেনিয়াস আৰু হাইপোটেনিয়াস ডাল আটাইতকৈ ডাঙৰ বাহু কিন্তু এটো সম্ভৱ নহয় কাৰণ হাইপোটেনিয়াসত সৰু সংখ্যা আছে গতিকে এই প্ৰশ্নকেইটা মই দুটা এৰি থৈ গৈছো এটা কম আৰু এতিয়া তাৰ আগতে মই 2019 চনত 4টা অপচন দিছিলে সত্য নে অসত্য ক'ব কৈছিলে গতিকে এই প্ৰশ্নকেইটা লৈ আহিছো এতিয়া চোৱা প্ৰথম প্ৰশ্নটো চোৱা তলৰ কোনটো সত্য তাৰমানে এই 4টাৰ ভিতৰত সত্য কোনটো হেতু বাছিব কৈছিলে এটা সত্য আছে বাকি 3টা অসত্য আছে প্ৰথমটো কৈছে tan a ৰ মান সদায় একতকৈ সৰু এই প্ৰশ্নটো একেটাই নহয় জানো tan a ৰ মান সদায় একতকৈ সৰু এটো কি পাইছিলো অসত্য গতিকে এটো হ'ব অসত্য cot a ৰ মান সদায় একতকৈ ডাঙৰ ভালকে চাওচোন একতকৈ সদায় ডাঙৰ বুলি কৈছে cot a মান গতিকে cot মানে কি আছিল বেছ বাই পাৰপেণ্ডিকুলাৰ গতিকে মই যদি বেছ ডাল 2 লওঁ পাৰপেণ্ডিকুলাৰ ডাল 2 লওঁ গতিকে বেছৰ ঠাইটো 2 পাৰপেণ্ডিকুলাৰ ঠাইটো 2 গতিকে কি হ'ব 2 এ 2 কৰিলে কিমান হ'ব 1 হ'ব গতিকে একতকৈ ডাঙৰ বুলি কৈছে 1 ওলাইছে যদি মই বেছ ডালত যদি মই 1 লওঁ 1 সেন্টিমিটাৰৰ বেছ এটা লাকো পাৰপেণ্ডিকুলাৰ ডাল 2 লৈ লওঁ তেতিয়াহলে ওপৰত বেছৰ ঠাইত কি হ'ব cot মানে বেছ বাই পাৰপেণ্ডিকুলাৰ বেছৰ ঠাইত 1 লিখিব লাগিব আৰু পাৰপেণ্ডিকুলাৰ ঠাইত 2 লিখিব লাগিব তাৰমানে 1/2 হাফ গতিকে 1 ক 2 ৰে যদি হৰণ কৰা ওলাব 0.5 গতিকে এনেকুৱা 0.5 যদি থাকে তেতিয়াহলে কি হয় এটো একতকৈ সৰু হয় মানে 0.5 মানে 0 আৰু 1 ৰ মাজৰ সংখ্যা মানে 0তকৈ ডাঙৰ আৰু 1তকৈ সৰু গতিকে এটো কি ওলাই গল একতকৈ সৰু ওলাই গল গতিকে কি কৈছে cot a ৰ মান সদায় একতকৈ ডাঙৰ হয় জানো নহয় গতিকে এটো অসত্য হ'ব তাৰ পিছৰটো লৈ আহিছো কোনো কোণ থিতাৰ বাবে sin θ = 5/3 sin মানে কি আছিল পাৰপেণ্ডিকুলাৰ বাই হাইপোটেনিয়াস আছিল গতিকে ভালকে চোৱা মই কৈছিলো হাইপোটেনিয়াসটো আটাইতকৈ ডাঙৰ বাহু গতিকে হাইপোটেনিয়াসৰ ঠাইত 3 আছে পাৰপেণ্ডিকুলাৰ ঠাইত 5 আছে গতিকে এটো সম্ভৱ হয় নেকি গতিকে এটো অসত্য হ'ব তাৰ পিছত 4 নম্বৰ প্ৰশ্ন আহিলে
কোনো কোন থিতাৰ বাবে sec থিতা ইকুৱেল টু 12/5 sec মানে কি আছিল হাইপোটেনিয়াস বাই বেস sec মানে আছিল হাইপোটেনিয়াস বাই বেস হাইপোটেনিয়াসৰ ঠাইত 12 আছে বেসৰ ঠাইত 5 আছে হাইপোটেনিয়াস ডাল ডাঙৰ বেস ডাল সৰু গতিকে হাইপোটেনিয়াস ডাঙৰ ভ্যালুটো ঠিক আছে মিল আছে গতিকে এটো শুদ্ধ হ'ব গতিকে এটো দিয়া আছিল এটো sec ইয়াত a বুলি কৈছিল ইয়াত জাস্ট থিতা বুলি কৈছে a কোনটোকে থিতা বুলি কৈছে আৰু গতিকে এটো 6 নম্বৰটো সত্য হ'ব গতিকে এই প্ৰশ্নকেইটাকে তুলি পেলে 19 চনত আহিছিল আৰু তোমালোকৰ এনেকে যথাৰ্থতা উল্লেখ কৰা বুলি কেতিয়াও নাহে তোমালোকক এনেকে সত্য নে অসত্য বুলি চাৰিটা অপচন দিব তাৰ ভিতৰত বাছিবলৈ দিব হয়তো গতিকে তেনেকে ধৰণৰ চাৰিটা অপচনই দিব এনেকে যথাৰ্থতা উল্লেখ কৰা বুলি মেট্ৰিক পৰীক্ষাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নাহে এতিয়া মই বাকি কেইটালৈ আহিছো দুটা আহি গৈছিল 3 নম্বৰ আৰু 4 নম্বৰ অকমান এটা মই মুছি দিছো আমি এই 3 নম্বৰ আৰু 4 নম্বৰ প্ৰশ্ন বুজোৱাৰ আগতে মই আকৌ এবাৰ কৈ দিছো আমি যিবোৰ মই বাৰে বাৰে কৈ আছিলো sin cos tan cot sin টো মই সংক্ষেপেহে লিখিছিলো sin টো sin নকৈ পেলে sine যদি সম্পূৰ্ণকে লিখো sine cos টো cosine বুলি কয় cosine tan টোৰ সম্পূৰ্ণকে লিখিলে tangent cot টো সম্পূৰ্ণকে লিখিলে cotangent এটো সংক্ষেপেহে লিখিছিলো sec টো secant আৰু cosec টো cosecant বুলি কয় আৰু ইয়াত যে মই দেখিছিলো sin a তাৰমানে a নামৰ কোণটোৰ সাপেক্ষে sin a নামৰ সূক্ষ্ম কোণটোৰ সাপেক্ষে sin তাৰমানে sin a বুলি লিখিলে sin আৰু a ৰ পূৰণফল নবুজায় যেনেকে মই twice a বুলি লিখিলে 2 আৰু a ৰ পূৰণফল বুজায় কিন্তু sin a বুলি লিখিলে এটোটা পূৰণ হৈ থকা নবুজায় হেতুৱে এটো কথা বুজায় sin of angle a তাৰমানে of মানে ৰ angle মানে কোণ আৰু a নামৰ কোণৰ sin a নামৰ কোণটোৰ সাপেক্ষে sin হেতু কথা বুজায় যদি মই যদি লিখো sin c তাৰমানে কি বুজাব c নামৰ কোণটোৰ কাৰণে sin of angle c হেতু কথা বুজাব তেনেকে যদি মই যদি cos a বুলি লিখো cos a মানে কি হয় cosine of angle a cos টো সম্পূৰ্ণকে cosine বুলি কয় cosine of angle a হেতু কথা বুজায় তাৰমানে a নামৰ কোণটোৰ কাৰণে cosine a নামৰ কোণটোৰ কাৰণে cos টো বেলেগ হ'ব আৰু c নামৰ কোণটোৰ কাৰণে cos টো বেলেগ হ'ব কাৰণ a নামৰ কোণটোৰ কাৰণে পাৰপেন্ডিকুলাৰ বেস জিৰাল হ'ব c নামৰ কোণটোৰ কাৰণে পাৰপেন্ডিকুলাৰ বেস তাৰ উল্টাটো হ'ব গতিকে তোমালোকৰ হেতু চেঞ্জ হৈ যাব গতিকে তোমালোকে এটো বুজি পাইছা 4 নম্বৰ প্ৰশ্নটো চোৱা cot আৰু a ৰ পূৰণফল cot a হয় জানো নহয় তাৰমানে কি cot a মানে কি বুলি কৈছিলো cot a মানে a নামৰ কোণটোৰ কাৰণে cot cotangent cot টো সম্পূৰ্ণকে লিখিলে cotangent বুলি কয় cotangent of angle a নামৰ এংগলটোৰ সাপেক্ষে cot হেতু কথা বুজায় cot আৰু a ৰ পূৰণফল cot a নহয় গতিকে এটো সত্য হ'ব তাৰ পিছত 3 নম্বৰ প্ৰশ্নটো থাকিলে cosecant of angle a ৰ সংক্ষিপ্ত ৰূপ হিচাপে cos a ব্যৱহাৰ কৰা হয় তেছো cosecant বুলি কৈছে ইয়াত cosec ওৱৰ্ডটো ওলাই আছে cosec a সংক্ষেপে cosecant cosec a তাৰমানে হেতুৰ ফুল ফৰ্ম হৈছে cosecant of angle a তাৰমানে cosecant of angle a ৰ সংক্ষিপ্ত ৰূপ কি হ'ব লাগিছিল cosec a হ'ব লাগিছিল ইয়াত কি দিলে cos a বুলি কৈছে cosecant of angle a ৰ সংক্ষিপ্ত ৰূপ cosecant of angle a ৰ সংক্ষিপ্ত ৰূপটো কি আছিল cosec a কিন্তু ইয়াত cosecant of angle a ৰ সংক্ষিপ্ত ৰূপ কি দিলে cos a নহয় কাৰণ cosine of angle a ৰ সংক্ষিপ্ত ৰূপ হে cos a গতিকে এটো কি হ'ব অসত্য হ'ব গতিকে আজিলৈ মই ভিডিওটো ইমানতে শেষ কৰিছো